ডক্টৰ APJ আব্দুল কালাম এজন মাছমৰীয়া মানুহৰ সন্তান আছিল। তেওঁ যদি ডাঙৰ সপোন নেদেখিলেহেঁতেন তেন্তে তেওঁ হয়তো আজি ইমান ডাঙৰ মানুহ হ'ব নোৱাৰিলেহেঁতেন। আমি তেখেতক চিনি পাওঁ চাইণ্টিষ্ট হিচাপে, কিন্তু তেখেত যেতিয়া সৰু আছিল তেতিয়া মাছ বিক্ৰী কৰিছিল দেউতাকৰ লগত, আৰু মানুহৰ ঘৰে ঘৰে নিউজ পেপাৰ বিতৰণ কৰিছিল। কিন্তু তেখেতে ডাঙৰ ডাঙৰ সপোন চোৱা কেতিয়াও এৰি দিয়া নাছিল। সেইকাৰণে তেখেতে এটা সময়ত ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত ডিফেন্সৰ ক্ষেত্ৰত আটাইতকৈ ওৱান অফ দ্য মষ্ট পাৱাৰফুল নেশ্যন, ওৱান অফ দ্য শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰি থৈ যাবলৈ সক্ষম হয়। তেখেতে মিছাইল মেন হিচাপে গণ্য হয় আৰু এজন চাইণ্টিষ্ট হৈ পিছলৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। আমিও পাৰিম, তুমিও পাৰিবা। যদি কালামে পাৰিছে, এটা ৰামেশ্বৰমৰ নিচিনা সৰু এটা দ্বীপৰ পৰা আহি সেইটো দ্বীপত মানুহৰ কোনো এক্সেচিবিলিটি নাছিল কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই দুৰ্গম এটা সৰু দ্বীপৰ পৰা অহা এজন মানুহ যদি পৃথিৱীৰ ভিতৰত ইমান এজন মহান মানুহ হ'বলৈ সক্ষম হৈছে, তুমি মই আমি কিয় নোৱাৰিম? নিশ্চয় পাৰিম।